দৰ্শক বন্ধু, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আহক আমি প্ৰথমতে জানি লওঁ আজিৰ দিনটোৰ পঞ্চাংগসমূহ। আজি ইংৰাজী 2024 চনৰ আগষ্ট মাহৰ 21 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ ভাদ মাহৰ 4 তাৰিখ। আজি বুধবাৰ, কৃষ্ণপক্ষ, দ্বিতীয়া তিথি আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:58:56 আৰু আজি সূৰ্যাস্ত হ'ব 5:53:18। আজিৰ দিনটোৰ ৰাহুকাল আছে পুৱা 11:26 পৰা দুপৰীয়া 1:03 আৰু আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 6:15 পৰা পুৱা 7:33। আজি জন্ম হ'লে জাতক জাতিকাৰ কুম্ভ ৰাশি, বৈশ্যবৰ্ণ আৰু নৰগণ হ'ব। আৰু যদি আজি আদ্যায়িটো হয় তেতিয়া দুৰ্ভগা যোগ হ'ব। বিভিন্ন শুভকৰ্মৰ বাবেও আজি এটা উন্নত দিন। আজি উত্তৰ দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত সফলতা থাকিব। খাদ্যত আজি দিনত তিতা আৰু ৰাতিলৈ পটল নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতেই ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনাক আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া জানি লওঁ কেনেদৰে পাৰ হ'ব আপোনাৰ আজিৰ দিনটো। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। পুৰণা ৰোগৰ সামান্য অশান্তি অনুভৱ হ'ব পাৰে, হ'লেও কৰ্মক্ষেত্ৰত আপোনাৰ সফলতা অব্যাহত থাকিব। কিন্তু আপোনাৰ উন্নতিত ঈৰ্ষান্বিত হৈ গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা কোনো সমস্যাত সমাধানত আপোনাৰ মানসিক পৰিশ্ৰম বাঢ়িব। নিবনুৱাই অকস্মাত নতুন কৰ্মৰ সংযোগ লাভ কৰিব আৰু ইয়াত আপোনাৰ আৰ্থিক প্ৰতিষ্ঠাৰ আশা থাকিব। আনহাতে আজি আপোনাৰ অৰ্থচিন্তা বাঢ়িব। শিক্ষাৰ কোনো বিশেষ সংযোগ লাভত শিক্ষাৰ্থীৰ আজি উচ্চ শিক্ষাৰ আশা পূৰণ হ'ব। কোনো দিশত আজি আপুনি আপোনাৰ ঘনিষ্ঠ বন্ধুৰ দ্বাৰাও উপকৃত হ'ব। প্ৰেমৰ সম্পৰ্কক আজি বিবাহৰ সম্পৰ্কলৈ আপুনি পৰিৱৰ্তিত কৰি আপোনাৰ আশা পূৰণ কৰিব পাৰিব। কিন্তু আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক মনোযোগৰ আৱশ্যক। কোনো বিশিষ্ট অতিথিৰ আগমনত গৃহসুখ বৃদ্ধি পাব। কিন্তু ইয়াৰ বাবে আপুনি আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কৰ্ম আজি পিছলৈ থ'ব লগা হ'ব। ব্যৱসায়ত অৰ্থপ্ৰবাহ অব্যাহত থাকিব। কিন্তু আজি চোৰ আদিৰ পৰা আপুনি সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ অসম্পূৰ্ণ কৰ্ম আজি আপুনি সম্পূৰ্ণ কৰি জ্যেষ্ঠ ব্যক্তিৰ পৰা প্ৰশংসিত হ'ব। আপোনাৰ কৰ্মৰ পৰিৱেশত সন্মান বাঢ়িব আৰু আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব। নিবনুৱাই যান বাহনত ভ্ৰমণৰ সময়ত স্বাস্থ্যৰ প্ৰতি অধিক সাৱধানতা লওক। আজি প্ৰয়োজনীয় সময়ত বন্ধুৰ সহযোগত আপুনি উপকৃত হ'ব। কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষাৰ্থীয়ে নিজকে নতুন জ্ঞান আৰু নতুন অভিজ্ঞতাৰে সমৃদ্ধ কৰিব পাৰিব। আজি নতুন সহপাঠীৰ লগত পৰিচয় হৈ আপুনি আপোনাৰ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। প্ৰেমৰ পৰিৱেশ উন্নত আপোনাৰ পক্ষতে থাকিব। আজি অৱহেলিত সমস্যা সমাধান কৰিও আপুনি মনোবল বঢ়াব পাৰিব। গৃহত কোনো ধৰ্মীয় কৰ্ম আয়োজনৰ যোগ। পুত্ৰ কন্যাৰ পৰাও গৃহসুখ বৃদ্ধি পাব। ব্যৱসায়ত
উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব। আজি নতুন কোনো আৰ্থিক আঁচনিৰ সংযোগো আপোনাৰ উৎসাহ বৃদ্ধিৰ কাৰণ হ'ব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা কোনো সমস্যাত কৰ্মক্ষেত্ৰত আপুনি আজি মানসিকভাৱে ব্যস্ত থাকিব লাগিব। কিন্তু আপোনাৰ মতামত আৰু নিৰ্ণয়সমূহত জ্যেষ্ঠ ব্যক্তিৰ সন্মতি আৰু সহযোগ লাভ কৰি আপুনি উৎসাহিত হ'ব পাৰিব। স্বাস্থ্যজনিত কাৰণত নিবনুৱাৰ কোনো গুৰুত্বপূৰ্ণ কৰ্মত যাতে ব্যৰ্থতা নাহে তাৰ প্ৰতি যত্ন লওক। আনহাতে আজি সকলো দিশতে আপোনাৰ নিজৰ সিদ্ধান্ত শুদ্ধ থাকিব। শিক্ষাত আপোনাৰ উন্নতি অব্যাহত থকাৰ লগতে আজি সংগীত বাদ্য আদিৰ ক্ষেত্ৰতো আপুনি সুনাম অৰ্জন কৰিব পাৰিব। প্ৰিয় ব্যক্তিৰ ওপৰত আপোনাৰ কোনো কাৰণত অসন্তোষ থাকিব পাৰে, কিন্তু সংগপ্ৰাপ্তিত কিছু উন্নত সময়ো অতিবাহিত কৰিব পাৰিব। কোনো সম্পদ ক্ৰয় কৰি গৃহসুখত সুখী হ'ব। ৰাজ অনুগ্ৰহৰ শুভ সংবাদেও আজি গৃহসুখ বৃদ্ধি কৰিব। কিন্তু আজি গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতি আপুনি নিজৰ মনোযোগ বঢ়াব লাগিব। ব্যৱসায়ীয়ে আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ বিশ্বাসভংগত দুশ্চিন্তাগ্ৰস্ত হ'ব পাৰে। তথাপিও উপাৰ্জন অব্যাহত থাকিব আৰু নতুন আৰ্থিক সংযোগো আজি আপোনাৰ সফল হ'ব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। স্বাস্থ্যজনিত কাৰণত অকস্মাত যাতে আজি আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ বাবে আপুনি আজি যত্ন ল'ব লাগিব। আনহাতে আপোনাৰ নিৰ্ণয়সমূহত সহকৰ্মী বন্ধুৰ আৰু জ্যেষ্ঠ ব্যক্তিৰ সন্মতি আৰু সহযোগো আপুনি আজি লাভ কৰিব। নতুন কৰ্মপ্ৰাপ্তিত নিবনুৱাৰ উৎসাহ বৃদ্ধি পাব, যদিও ইয়াত আপোনাৰ অধিক পৰিশ্ৰমৰ শংকা থাকিব। শিক্ষাৰ্থীয়ে মতপাৰ্থক্যৰ ফলত ঘনিষ্ঠ বন্ধুৰ লগত যাতে তৰ্ক বিতৰ্ক আদি নহয় তাৰ বাবে সংযম বঢ়োৱা আৱশ্যক, কিয়নো ইয়াৰ ফলত আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাসৰ আশংকা বাঢ়িব। আনহাতে শিক্ষাৰ ক্ষেত্ৰত কোনো শুভ সংবাদ লাভ কৰি আপুনি আনন্দিত হ'ব পাৰিব। প্ৰিয় ব্যক্তিৰ পৰা উচ্চ স্থানৰ মান লাভ কৰি আপুনি আনন্দিত হ'ব। আজি নতুন কোনো ব্যক্তিৰ লগত হোৱা পৰিচয়ো আপোনাৰ বাবে ৰোমাঞ্চকৰ হ'ব। গৃহ পৰিৱেশত বিভিন্ন সৰু সৰু সমস্যা সমাধানত আপোনাৰ খৰচ বাঢ়িব। কোনো বিশেষ সম্পদ ক্ৰয় কৰিও আজি আপুনি আশা পূৰণ কৰিব পাৰিব। ইয়াৰ ফলতো পাৰিবাৰিক সুখ বৃদ্ধি পাব। ব্যৱসায়ীয়ে ভুল সিদ্ধান্ত গ্ৰহণত কোনো দিশত আৰ্থিকভাৱে যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ বাবে সাৱধানতা লওক। আপোনাৰ আজিৰ সিদ্ধান্তসমূহো আগলৈ শুদ্ধ প্ৰমাণিত হোৱাৰ আশা কম থাকিব। আজি আপোনাৰ সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মক্ষেত্ৰত ন্যায্য প্ৰাপ্তিত হোৱা বিলম্বৰ সংবাদ আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আজি আপুনি আনৰ সমালোচনাৰ সন্মুখীন নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখক। নিবনুৱাই মান সন্মানৰ প্ৰশ্ন জড়িত থকা যিকোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ সাৱধানতা ল'ব লাগিব। ইয়াত আপোনাৰ আৰ্থিক প্ৰশ্নও জড়িত থাকিব। শিক্ষাত আপোনাৰ উন্নতি অব্যাহত থাকিব যদিও আজি স্বাস্থ্যজনিত কাৰণত যাতে শিক্ষাৰ পৰিৱেশ নিম্নগামী নহয় তাৰ প্ৰতি আপুনি যত্ন ল'ব লাগিব। প্ৰিয় ব্যক্তিৰ সংগত অতিবাহিত কৰা সময়খিনি অধিক আনন্দ কৰি গঢ় দিবলৈ আজি আপুনি বিবাদিত বিষয়সমূহৰ পৰা আঁতৰি থাকিব লাগিব। আজি আপোনাৰ মতামতসমূহতো প্ৰিয় ব্যক্তিৰ সমৰ্থন নাথাকিব। গৃহ পৰিৱেশত সম্পত্তিৰ সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব। কিন্তু নতুন আৰ্থিক সংযোগে আপোনাৰ
আশা বৃদ্ধি কৰিব। কোনো ব্যক্তিৰ আচৰণত আপুনি আপোনাৰ সংযম বঢ়াব লগা হ'ব পাৰে। ব্যৱসায় পৰিৱেশ অতি উন্নত। আজি আপুনি অসম্পূৰ্ণ সঞ্চয়সমূহতো মনোযোগ দিব পাৰিব। আজি আপোনাৰ বগা ৰঙৰ 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপুনি আশা কৰি থকা কোনো শুভ সংবাদ আজি লাভ কৰিব। আপোনাৰ ক্ষমতা বাঢ়িব, কিন্তু একাধিক দায়িত্ব পালনত আপোনাৰ পৰিশ্ৰমো বাঢ়িব। নিবনুৱাই কোনো গুৰুত্বপূৰ্ণ কৰ্ম সম্পাদনত আজি অধিক মানসিক পৰিশ্ৰম কৰিব লগা হ'ব পাৰে। কোনো কাৰণত আজি আপুনি আপোনাৰ ঘনিষ্ঠ বন্ধুৰ চাপো সহ্য কৰিব লাগিব। স্বাস্থ্যজনিত কাৰণত শিক্ষাৰ পৰিৱেশ নিম্নগামী নহ'বলৈ যত্ন লওক। জ্যেষ্ঠজনৰ ওচৰত আপোনাৰ সুনাম নষ্ট নহ'বলৈ আজি আপুনি নিজৰ আচৰণৰ ওপৰতো মনোযোগ বঢ়াব লাগিব। প্ৰিয় ব্যক্তিৰ সৌভাগ্যৰ সংবাদে আজি আপোনাকো উৎসাহত ৰাখিব, কিন্তু সংগপ্ৰাপ্তিৰ বাবে আজি আপোনাৰ অপেক্ষাৰ পৰিমাণ কিছু বাঢ়িব। গৃহত কোনো আপোন ব্যক্তিৰ স্বাস্থ্যই আপোনাক চিন্তাত ৰাখিব পাৰে। আনহাতে পুত্ৰ কন্যাৰ সৌভাগ্যই গৃহসুখ বৃদ্ধি কৰিব। ব্যৱসায় পৰিৱেশ উন্নত যদিও কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আজি আপুনি পৰিৱেশৰ পৰা আধাতে আঁতৰি আহিব লগা হ'ব পাৰে। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব যদিও আজি কোনো অপ্ৰত্যাশিত সংবাদত আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা হ'ব। নিবনুৱাই আজি নতুন কৰ্মৰ সন্ধান লাভ কৰিব। এনে দিশত আপোনাৰ ঘনিষ্ঠ বন্ধুৰ সহযোগো উল্লেখযোগ্য প্ৰমাণিত হ'ব। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা শিক্ষাৰ্থীৰ দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। আনহাতে নৃত্য সংগীতৰ ক্ষেত্ৰত আপুনি নতুন সংযোগ লাভ কৰিব, য'ত আপোনাৰ সুনাম বৃদ্ধিৰ সৌভাগ্য থাকিব। প্ৰিয় ব্যক্তিৰ পৰা কোনো শুভ সংবাদ আপুনি লাভ কৰিব। আজি সংগপ্ৰাপ্তি নহ'লেও সংযোগত সুখ থাকিব। গৃহত বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰি আপুনি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। আজি গৃহত কোনো বিশিষ্ট ব্যক্তিৰ আগমন হ'ব আৰু এনে ব্যক্তিৰ লগত বন্ধুত্ব স্থাপন কৰি আনন্দিত হ'ব পাৰিব। ব্যৱসায়ত আজিৰ দিনটো বিশেষ উন্নত নহয়। বিভিন্ন দিশত আজি অধিক খৰচ নহ'বলৈও আপুনি লক্ষ্য ৰাখিব লাগিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মৰ পৰিৱেশত উচ্চ স্থান লাভৰ লগতে ক্ষমতা লাভত আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। আপোনাৰ মনোবল বাঢ়িব, কিন্তু একাধিক দায়িত্ব পালনত আজি আপোনাৰ শাৰীৰিক পৰিশ্ৰমো বাঢ়িব। নিবনুৱাৰ আজিৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। তাৰোপৰি অৰ্থ সমস্যা সমাধানৰ বাবে আপুনি আপোনাৰ বন্ধুৰ ওচৰত আজি আপুনি প্ৰতিশ্ৰুতিবদ্ধ হ'ব। শিক্ষাৰ্থীয়ে কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত দক্ষতা প্ৰকাশৰ সুযোগ লাভ কৰিব। আজি কোনো বিশেষ সামগ্ৰীৰ প্ৰাপ্তিটো আপোনাৰ আশা পূৰণ হ'ব। প্ৰেমৰ সম্পৰ্কক আজি স্থায়িত্বকৰণত আপুনি আশা কৰা ধৰণেই অগ্ৰগতি দিব পাৰিব। দিনটো আপোনাৰ নিয়ন্ত্ৰণত থাকিব। গৃহত বাহন আদি সম্পত্তিৰ সমস্যা সমাধান হ'ব। নতুন কোনো আৰ্থিক সংযোগেও আপোনাক উৎসাহত ৰাখিব। ব্যৱসায় পৰিৱেশ উন্নত। আজি আপুনি পুৰণা অনাদায় ধনৰো আদায় পাব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মক্ষেত্ৰত ন্যায্য প্ৰাপ্তিত হোৱা বিলম্বৰ সংবাদ আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। কোনো অপ্ৰত্যাশিত সংবাদতো আজি আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ আশংকা আছে।
শিক্ষাত থকা সফলতাই আপোনাৰ বিদ্যা খ্যাতি বৃদ্ধি কৰিব। প্ৰতিযোগিতামূলক ক্ষেত্ৰতো আপুনি প্ৰচেষ্টাৰ সফলতাত আনন্দিত হ'ব পাৰিব আৰু আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। নিবনুৱাই ভুল সিদ্ধান্ত গ্ৰহণত আৰ্থিকভাৱে যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতি সাৱধানতা লওক। আজি আপোনাৰ স্বাস্থ্যৰ প্ৰতিও অধিক মনোযোগৰ আৱশ্যক হ'ব। প্ৰিয় ব্যক্তিৰ সংগত কিছু শ্ৰেষ্ঠতম সময় অতিবাহিত কৰাৰ লগতে আজি কোনো তীৰ্থস্থান আদি দৰ্শন কৰিও আপুনি আনন্দিত হ'ব পাৰিব। পুত্ৰ কন্যাৰ সৌভাগ্যই আজি সমাজত আপোনাৰ মান বঢ়াব, গৃহ সুখো বৃদ্ধি পাব। আজি ভোগবিলাসত আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ত কোনো অপ্ৰত্যাশিত উৎসৰ পৰা অৰ্থগমত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। আজি পুৰণা অসম্পূৰ্ণ সঞ্চয়সমূহতো আপুনি মনোযোগ দিব পাৰিব। আজি আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আশা কৰি থকা কোনো শুভ সংবাদ আপুনি লাভ কৰিব। আপোনাৰ ক্ষমতা বাঢ়িব আৰু আপোনাৰ মান বাঢ়িব। নিবনুৱা আজিৰ ভ্ৰমণ কষ্টকৰ হ'ব। কোনো অপ্ৰয়োজনীয় দিশত যাতে আপোনাৰ আজি খৰচ নাবাঢ়ে তাৰ প্ৰতিও লক্ষ্য ৰাখক। কোনো শুভ সংবাদত শিক্ষাৰ্থীৰ বিদ্যা খ্যাতি বৃদ্ধি পাব। আজি আপুনি স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগ দিয়াও আৱশ্যক। আজি আপোনাৰ মতামতসমূহত প্ৰিয়জনৰ সমৰ্থন নাথাকিব। সংযোগৰ বাবেও আপোনাৰ অপেক্ষাৰ পৰিমাণ কিছু বাঢ়িব, কিন্তু পৰিৱেশত আপোনাৰ নিয়ন্ত্ৰণো অক্ষত থাকিব। পুত্ৰ কন্যাৰ উন্নতিয়ে গৃহ সুখ বৃদ্ধি কৰিব। গৃহত অধিক ধন খৰচ হ'লেও কোনো সামগ্ৰী ক্ৰয় কৰি আপুনি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব, কিন্তু আৰ্থিক ক্ষেত্ৰত আজি কোনো ব্যক্তিৰ বিশ্বাসভংগ আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। আজি আপোনাৰ সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্বই কৰ্মৰ পৰিৱেশত আপোনাক আজি মানসিকভাৱে ব্যস্ত ৰাখিব। স্বাস্থ্যজনিত কাৰণত আকস্মিকভাৱে যাতে আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ বাবে যত্ন লওক। নিবনুৱাৰ ভ্ৰমণ কষ্টকৰ হ'লেও লাভজনক হ'ব, কিন্তু আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আপুনি আন কোনো ব্যক্তিৰ দ্বাৰা যাতে সমালোচিত নহয় তাৰ প্ৰতিও লক্ষ্য ৰখা আৱশ্যক। শিক্ষাত উন্নতি অব্যাহত থকাৰ লগতে আজি বন্ধুৰ সংগত আপোনাৰ মূল্যৱান সময় আৰু সঞ্চিত ধন ক্ষয় হ'ব। সেয়ে আপোনাক অৰ্থচিন্তাই আমনি কৰিব পাৰে। প্ৰিয় ব্যক্তিৰ সংগ লাভ হ'লেও সময়খিনি আনন্দপূৰ্ণ কৰি গঢ় দিবলৈ আজি আপুনি বিবাদিত বিষয়সমূহৰ পৰা আঁতৰি থাকিব লাগিব। তাৰোপৰি প্ৰিয়জনৰ ওপৰত কোনো কাৰণত আপোনাৰ আজি অসন্তোষ বাঢ়িব পাৰে। দূৰণিৰ কোনো অতিথিৰ আগমনত গৃহ সুখ বৃদ্ধি পাব। আজি ভোগবিলাক বিনোদনত আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায় সংক্ৰান্তত কৰা ভ্ৰমণ লাভজনক হ'ব। আজি আপোনাৰ খৰচ বাঢ়িলেও অৰ্থ সমস্যা অনুভৱ নহয়। আজি আপোনাৰ সেউজীয়া ৰঙা 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মক্ষেত্ৰত ন্যায্য প্ৰাপ্তিৰ বিলম্বৰ সংবাদ আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে, কিন্তু আপোনাৰ কৰ্মদক্ষতাৰ বাবে আপুনি আজি জ্যেষ্ঠ বিষয়াৰ পৰা প্ৰশংসিত হ'ব। নিবনুৱাই মতপাৰ্থক্যৰ ফলত আপোনজনৰ লগত যাতে বিতৰ্ক আদি নহয় তাৰ প্ৰতি যত্ন লওক। বন্ধুৰ পৰামৰ্শত কোনো দিশত আপুনি আজি আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত নহ'বলৈও সাৱধানতা ল'ব লাগিব। শিক্ষাৰ্থীয়ে প্ৰয়োজনীয় সময়ত ঘনিষ্ঠ বন্ধুৰ সহযোগত উপকৃত হ'ব। কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত আজি আপোনাৰ সুনাম বাঢ়িব। আত্মীয়ৰ চাপ সামান্য সহ্য কৰিব লগা হ'লেও প্ৰিয় ব্যক্তিৰ সংগত আপুনি কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। প্ৰিয় ব্যক্তিক
উচ্চ স্থানৰ মান প্ৰদান কৰিও সম্পৰ্কত উজ্জ্বলতা বঢ়াব পাৰিব। কোনো বিশেষ সম্পদ ক্ৰয় কৰি আজি গৃহ সুখত আপুনি সুখী হ'ব। পুত্ৰ কন্যাৰ সৌভাগ্যয়ো পাৰিবাৰিক সুখ বঢ়াব। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব। আনহাতে আজি অপ্ৰয়োজনীয় ক্ষেত্ৰত যাতে আপোনাৰ খৰচ নাবাঢ়ে আৰু চোৰ আদিৰ পৰাও আপুনি অধিক সতৰ্কতা ল'ব লাগিব। আজি আপোনাৰ সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক বন্ধু, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। লগতে আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। যদি কোনো ধৰণৰ প্ৰশ্ন থাকে তেতিয়া কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।